কাৰণ আজিৰ দিনটো বিশেষ আমি হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি মই ভাবিলোঁ এটা ভ্লগ আৰম্ভ কৰোঁ বুলি, কাৰণ আজিৰ দিনটো বিশেষ। আমি সকলোৱে মানে আমাৰ গোটেই পৰিয়ালটো আৰু মা দেউতা আৰু এখেত মিলি আমি আজি যাম এঠাইলৈ যাম আৰু ভাবিলোঁ আপোনালোককো লৈ যাওঁ বুলি। ব'লক আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া কৰি গৈ থাকিম আৰু কিমান দূৰ পাৰোঁ। মা আৰু মই আমি ৰেডি। মাৰ এইটো লুক আৰু মোৰ এইটো নাৰিকলি মন্দিৰ পালোঁ। আমি এইফালে অহা যোৱা কৰিলে মানে ইয়াতে সোমাই সেৱাভাগ লৈয়ে যাওঁ আৰু দেউতা এতিয়া ক'ত বা গ'ল, তামোল আনিব গ'ল চাগে। আমি ইয়াতে মন্দিৰত ৰখি আছোঁ। সেয়া আমি ইয়াত আহিয়ে থাকোঁ বাৰু। আৰু এইফালে অহা যোৱা কৰিলে গুৱাহাটীও গ'লে বা য'তো নাযাওঁ কিয় ইয়াতে ৰখি মানে সেৱা লৈ নগ'লে আমাৰ ভালেই নালাগে, হয়নে গাইজ? আপোনালোকৰ কিবা মতামত? হয় 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 মাৰো। বস্তুখিনি আছে যে গামোচা কোন আহিব, টাউনে হয় ন। আমি আচলতে আজি দৌল গোবিন্দ মন্দিৰলৈ আহিছিলোঁ। আমি আহি পালোঁ, তাৰপিছত সেৱা ল'লোঁ আৰু ইয়াতে মানে ধুনীয়া ছিষ্টেমেটিক বস্তুখিনি। তো আমি সেৱা ল'লোঁ, লৈ পেলাই ইয়াতে মানে ভোগ দিব পাৰি। আপুনি আজি যদি যিখিনি চাউল গাখীৰ বুট মগু আছে সেইখিনি আপুনি আজি দিলে, দিয়াৰ পিছত তেওঁলোকে আপোনালোকক আকৌ ঘৰত নিবলৈ মানে আগতে বনাই থোৱা পায়স প্ৰসাদ তেনেকৈ মানে তেওঁলোকে হেৰি কৰিয়ে থয়, পেকিং কৰিয়ে থয়। তো আমি সেয়াও ল'লোঁ, আমি নিজে খালোঁ। ইয়াতে পায়স দিলে বৰ ধুনীয়াকৈ আৰু বুট খালোঁ। তো সেয়াই আৰু ভাল লাগিলে আহি, পৰিৱেশটো বহুত ধুনীয়া। ভাল লাগিলে আহি, বহুত বহুত বেছি ভাল লাগিলে। পৰিৱেশটো বহুত ধুনীয়া দেই। বহি থাকিব মন গৈছে এতিয়া, কিন্তু যাওঁ, চাহ খাওঁ লাগিছে। আৰু আজি বহুত গৰম, বহুত ৰ'দো আছে। চাৰিওফালে গ্ৰীনাৰী হৈ আছে যে আৰু বেছি ধুনীয়া লাগিছে আহি। আমি এতিয়া আকৌ আহিলোঁ হৰে কৃষ্ণ মন্দিৰ। আমি খালোঁ কুঁহিয়াৰৰ ৰস ইয়াতে আৰু বতাহো দি আছে। হা কোন? আমাৰ প্লেন এতিয়া চেঞ্জ হৈ গ'ল। আমাৰ মানে আহোঁতে ঘৰলৈ যোৱা ৰাস্তাতে আমি মাহীহঁতৰ ঘৰ পাওঁ। ভাবিলোঁ আহিছোঁ যে তাতে সোমাই যাওঁ। সেয়াই আৰু মাহীহঁতক এবাৰ মাতষাৰ দি তাৰপিছত ঘৰ যাম। ইমান ফুল আছে, বহুত ফুল আছে, বহুত ফুল। আমাৰ ঘৰতো যিমান ফুল আছে চব আমি মাহীহঁতৰ পৰাই নিয়া। ওলালোঁ এতিয়া মাহীহঁতৰ ঘৰৰ পৰা। আজিও বহুত কিবা কিবি ফুল চুল লৈছোঁ। ঘৰ গৈ দেখাম আৰু যেতিয়া ৰুম তেতিয়া দেখাম কি কি ফুল লৈছোঁ, আৰু যেতিয়া হ'ব তেতিয়াও দেখাম আপোনালোকক। মহা বাঢ়ি আহিছে বুলি কওঁ। এতিয়া আমাৰ মহা আৰু পিছফালে সেয়া মা আৰু মাহী আহি আছে। এইটো এটা আজিৰ ভিডিঅ'টো মই
মই এতিয়াই শেষ কৰোঁ। আমি ঘৰ আহি পালোঁ বাৰু এতিয়া গৈ অলপ ফ্ৰেছ হ'ম, হৈ পেলাই অলপ ৰেষ্ট ল'ম আৰু। গতিকে আজি আৰু বিশেষ তেনেকুৱা একো নাই। ব্লগটো কেনেকুৱা লাগিলে ক'ব, নেক্সট ব্লগত আকৌ লগ পাম।